Hello students, today we are going to discuss the last part of the lesson kindness, which is included in your English textbook Sunbeam English Reader 2. So let us discuss the last part of the lesson. I was surprised when my brother-in-law called the vendors in. I was sure that he needed nothing from them, but he began examining their shawls and short jackets. I was surprised. Surprised মানে আমি জানো আচৰিত হোৱা মই আচৰিত হৈছিলোঁ when my brother-in-law called the vendors in যেতিয়া মোৰ ভিনদেৱে এই বিক্ৰেতা দুজনক ভিতৰলৈ মাতি আনিলে I was sure that he needed nothing from them. Sure মানে নিশ্চিত মই নিশ্চিত আছিলোঁ যে তেওঁলোকৰ পৰা একো বস্তুৰে প্ৰয়োজন নাছিল need মানে প্ৰয়োজন But he began examining their shawls and short jackets. কিন্তু তেওঁ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে অনা শ্বলবিলাক আৰু চুটি জেকেটবিলাক His wife, my sister, who was in the kitchen, got busy making tea. তেওঁৰ পত্নী যিগৰাকী মোৰ বাইদেউ তেওঁ পাকঘৰত চাহ বনোৱাত ব্যস্ত হৈ আছিল She knew that her husband wouldn't buy anything from vendors. তেওঁ জানিছিল যে তেওঁৰ স্বামীয়ে এই বিক্ৰেতা দুজনৰ পৰা একো বস্তু নিকিনে I felt sorry for them. মই তেওঁলোকৰ বাবে দুখ অনুভৱ কৰিছিলোঁ When my brother-in-law asked me to buy something, I politely declined. যেতিয়া মোৰ ভিনদেৱে মোক কিবা এটা কিনিবলৈ কৈছিলে asked me মানে কৈছিলে to buy something buy মানে কিনা অৰ্থাৎ ভিনদেৱে মোক কিবা এটা কিনিবলৈ কৈছিলে I politely declined কিন্তু মই politely মানে নম্ৰভাৱে declined মানে অস্বীকাৰ কৰা to refuse আৰু মই খুব নম্ৰভাৱে হেতু অস্বীকাৰ কৰিছিলোঁ মই নিকিনো বুলি কৈছিলোঁ He then started chatting with the vendors about their families and their homeland. He then started তাৰপিছত তেওঁ আৰম্ভ কৰিলে chatting chat মানে কথা পতা with the vendors সেই বিক্ৰেতা দুজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে about their families তেওঁলোকৰ পৰিয়ালৰ বিষয়ে পাতিবলৈ ধৰিলে and their homeland আৰু তেওঁলোকৰ ঘৰ য'ত আছে সেই ঠাইখনৰ বিষয়ে গৃহ চহৰখনৰ বিষয়ে পাতিবলৈ লাগিলে As they narrated the details of their different lives, I felt sad and guilty at being a party to such behavior. As they narrated the details of their different lives. Narrated মানে বৰ্ণনা কৰিছিলে detail মানে পুংখানুপুংখভাৱে প্ৰত্যেকটো কথাই of their different lives তেওঁলোকৰ ব্যতিক্ৰমী জীৱনৰ প্ৰত্যেকটো কথাই পুংখানুপুংখভাৱে তেওঁলোকে বৰ্ণনা কৰিবলৈ ধৰিলে I felt sad আৰু যেতিয়া তেওঁলোকে সেই ধৰণৰ বৰ্ণনা কৰিবলৈ ধৰিলে মই বৰ দুখী অনুভৱ কৰিলোঁ and guilty আৰু অপৰাধ বোধত ভুগিলোঁ at being a party to such behavior এনে ধৰণৰ ব্যৱহাৰৰ এটা অংশ হ'বলৈ পাই মই বৰ অপৰাধ বোধত ভুগিলোঁ আৰু মই দুখী হৈ পৰিলোঁ যেতিয়া তেওঁলোকে তেওঁলোকৰ ব্যতিক্ৰমী জীৱনৰ বিষয়ে গোটেইখিনি কথা ক'বলৈ ধৰিলে But my brother-in-law suddenly called out to his wife কিন্তু মোৰ ভিনদেৱে হঠাতে তেওঁৰ পত্নীক মাতিলে and asked her আৰু তেওঁক ক'লে to serve the visitors something to eat আৰু তেওঁক ক'লে যে এই দুজন বিক্ৰেতাক কিবা কিবি অলপ খাবলৈ দিবলৈ since they would be hungry যিহেতু তেওঁলোক ভোকত আছে She quickly brought some food into the veranda. তেওঁ খুব খৰধৰকৈ অলপমান খাদ্যবস্তু বাৰান্দালৈ লৈ আহিলে The vendors hesitated initially. বিক্ৰেতা দুজনে প্ৰথমতে ইতস্তত কৰিছিলে Hesitated মানে ইতস্তত কৰা বা দুধুৰ-মুধুৰৰ পৰা কৰো নকৰো খাও নাখাও এনেকুৱা ধৰণৰ কৰা Initially মানে আৰম্ভণিতে but agreed to eat
কিন্তু সন্মত হ'ল খাবলৈ when my brother-in-law insisted যেতিয়া মোৰ ভিনদেউৱে জোৰ দিলে insist মানে জোৰ দিয়া after a hearty meal they left promising to bring better things next year এটা ভাল আহাৰৰ পাছত তেওঁলোক গ'লগৈ আৰু প্ৰমিস কৰি থৈ গ'ল প্ৰতিশ্ৰুতি দি থৈ গ'ল যে পাছৰ বছৰ বেছি ভাল বস্তু তেওঁলোকে লৈ আহিব ব্ৰিং মানে অনা let us check the probable questions in these two paragraphs এই কাইণ্ডনেছ নামৰ লেচনটোৰ এই দুটা পেৰাগ্ৰাফত কি কি কুৱেশ্যন আহিব পাৰে সেই বিষয়ে আমি জানো আহা Question number 1 Why was the author surprised when his brother-in-law called the vendors? কিয় লেখক আচৰিত হৈছিল যেতিয়া তেওঁৰ ভিনীহেকে বিক্ৰেতা দুজনক মাতি আনিছিলে Answer The author was surprised when his brother-in-law called the vendors because he knew that his brother-in-law needed nothing from them. Author আচৰিত হৈছিল লেখকজন আচৰিত হৈছিল যেতিয়া তেওঁৰ ভিনীহেকে বিক্ৰেতা দুজনক মাতি আনিছিলে কাৰণ তেওঁ জানিছিলে যে তেওঁৰ ভিনীহেকক তেওঁলোকৰ পৰা একো বস্তুই নালাগে Question number 2 I felt sad and guilty at being a party to such behavior. মই দুখী আৰু অপৰাধী যেন অনুভৱ কৰিছিলোঁ at being a party এটা অংশ হ'বলৈ পাই to such behavior. এনেধৰণৰ আচৰণৰ অংশীদাৰ হ'বলৈ পাই মই খুব দুখিত আৰু অপৰাধী যেন অনুভৱ কৰিছিলোঁ What does the word party mean here? ইয়াত party শব্দটোৱে কি বুজাইছে And what kind of behavior did he refer to? আৰু কেনে ধৰণৰ ব্যৱহাৰক তেওঁ নিৰ্দেশ কৰিছে বা উল্লেখ কৰিছে Answer Here the word party means being a part of his brother-in-law's behavior towards the vendors. ইয়াত party শব্দটোৱে ভিনীহিয়েকৰ এই বিক্ৰেতা দুজনৰ বাবে যি ব্যৱহাৰ তাৰ এটা অংশীদাৰ হোৱাৰ কথাটোকে বুজাইছে And what kind of behavior did he refer to? কেনে ধৰণৰ ব্যৱহাৰৰ বিষয়ে তেওঁ নিৰ্দেশ কৰিছে The author's brother-in-law did not want anything from the vendors. লেখকৰ ভিনীহেকক এই ভেণ্ডাৰসকলৰ পৰা বা বিক্ৰেতা দুজনৰ পৰা একো বস্তুৰে প্ৰয়োজন নাছিল But still he called the vendors in কিন্তু তথাপিতো তেওঁ এই বিক্ৰেতা দুজনক মাতি আনিছিলে and started chatting with them আৰু তেওঁলোকৰ লগত কথা বাৰ্তা আৰম্ভ কৰি দিছিলে The author referred to this kind of behavior of his brother-in-law. অথৰে বা লেখকে এই ধৰণৰ যে তেওঁৰ ভিনীহেকৰ যি ব্যৱহাৰ সেইটোকে নিৰ্দেশ কৰিছে Question number 3 Who was kind? What was his act of kindness? কোন দয়ালু আছিলে তেওঁৰ দয়াপ্ৰৱণ হৈ কৰা কামটো কি আছিলে Answer The author's brother-in-law was kind. উত্তৰটো হৈছে লেখকৰ ভিনীহিয়েক দয়াৱান আছিলে He was kind towards the Kashmiri vendors who were hungry and thirsty. তেওঁ কাশ্মীৰী বিক্ৰেতা দুজনৰ প্ৰতি সদয় আছিলে যি দুজন খুব ভোকাতুৰ আৰু তৃষ্ণাৰ্ত আছিলে At first he showed interest in their wares. প্ৰথমতে তেওঁলোকে অনা সামগ্ৰীসমূহৰ প্ৰতি তেওঁ ইন্টাৰেষ্ট বা মনোযোগ দেখুৱাইছিলে and made a successful plan to offer them food আৰু এটা খুব সুন্দৰ পৰিকল্পনা কৰিছিলে তেওঁলোকক খাদ্য খুৱাবৰ বাবে Question number 4 From which magazine is the story kindness taken? কোনখন মেগাজিনৰ পৰা কোনখন আলোচনীৰ পৰা এই কাইণ্ডনেছ নামৰ কাহিনীটো অনা হৈছে Answer The story kindness is taken from Reader's Digest July edition of 2011 কাইণ্ডনেছ নামৰ যেটো কাহিনী হেতু Reader's Digest নামৰ আলোচনী 2011 চনৰ যেটো জুলাই সংখ্যাৰ যিখন আলোচনী Reader's Digest সেইখন আলোচনীৰ পৰা এই কাহিনীটো লোৱা হৈছে It was then that my brother-in-law spoke to me.
এই বিক্ৰেতা দুজন ওলাই যোৱাৰ পাছত মোৰ ভিনদেউৱে মোৰ লগত কথা পাতিলে। I am well aware of the hardships faced by these Kashmiri vendors, he said. তেওঁ ক'লে, মই ভালদৰে জানো এই বিক্ৰেতাসকলে সন্মুখীন হ'বলগীয়া হোৱা কষ্টৰ বিষয়ে মই ভালদৰে জ্ঞাত। He said as I looked at him, still confused. এতিয়াও মোৰ খেলিমেলি লাগি আছে আৰু তেওঁৰ ফালে চাওঁতে তেওঁ কৈ গ'ল, they eat in the morning. তেওঁলোকে ৰাতিপুৱাই খায়, আহাৰ গ্ৰহণ কৰে, and spend the rest of the day. আৰু দিনটোৰ বাকী সময়খিনি, rest of the day মানে বাকী সময়খিনি, rest মানে বাকী থকাখিনি, roaming around the city on foot, hungry and thirsty. ভোকে পিয়াহে তেওঁলোকে খোজকাঢ়ি দিনটোৰ বাকী সময়ছোৱা নগৰখন ঘূৰি ফুৰে। When I saw them, যেতিয়া মই তেওঁলোকক দেখিছিলোঁ, I wanted to offer them food. তেওঁলোকক মই তেতিয়াই খাদ্য দিবলৈ বিচাৰিছিলোঁ। But they have their pride. কিন্তু তেওঁলোকৰ গৰ্ব আছে, তেওঁলোকৰ সন্মান আছে। They would never accept anything unless I pretended I was interested in their wares. তেওঁলোকে একোৱেই গ্ৰহণ নকৰিলেহেঁতেন যদিহে মই তেওঁলোকে অনা সামগ্ৰীবোৰৰ প্ৰতি আগ্ৰহী হোৱাৰ ভাও নধৰিলোহেঁতেন। So I had to make the offer of the food look unplanned. সেইকাৰণে মই তেওঁলোকক আহাৰ দিয়া কথাটো অপৰিকল্পিত দেখুৱাবলৈ এইখিনি কৰিব লগা হ'ল। গতিকে আমি এইখিনি মানে বুজিলোঁ যে এই ভিনিহি একজন আচলতে খুব ভাল মানুহ আছিলে, তেওঁ যথেষ্ট দয়ালু আছিলে আৰু তেওঁৰ যিহেতু সেই ভোকাটোৰ আৰু তৃষ্ণাটোৰ এই কাশ্মীৰী বিক্ৰেতা দুজনক আহাৰ পৰিৱেশন কৰিবলৈ মন গৈছিলে, কিন্তু তেওঁ বুজি পাইছিলে যে তেওঁ যদি তেওঁলোকৰ সামগ্ৰীসমূহৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে তেতিয়াহ'লে তেওঁৰ আতিথ্য এই কাশ্মীৰী বিক্ৰেতা দুজনে গ্ৰহণ নকৰে। সেয়েহে তেওঁলোকে অনা বস্তুবোৰৰ প্ৰতি ঔৎসুক্য দেখুৱাইছিল আৰু কিনিবলৈ বস্তুবোৰ চোৱাৰ দৰে আচৰণ কৰিছিল। So this is the last part of the lesson kindness. Hope you understood well. Thank you.